নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নিশা মহানগৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে যাৰ ফলত 22 বছৰীয়া এগৰাকী যুৱতীৰ মৃত্যু হৈছে ফটাশিলৰ নিহাদাকৰ মৃত্যু হৈছে আৰু বৰ্তমান সময়ত পৰিয়ালত কান্দোনৰ ৰুল দুগৰাকী যুৱকো আছিল তেওঁলোক আঘাতপ্ৰাপ্ত হৈছে কিন্তু নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনাই জুকাৰিছে সমগ্ৰ গুৱাহাটী মহানগৰ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ষ্টাৰ 7 প্ৰেজেন্ট টাইম এট বিগ ব্ৰেকিং ডাঙৰ খবৰ গুৱাহাটী মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই উবেৰ বাহনৰ খুন্দা ডিভাইডাৰত নিয়ন্ত্ৰণ হেৰুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় নিহত 22 বছৰীয়া এগৰাকী যুৱতী 22 বছৰীয়া এগৰাকী যুৱতীৰ মৃত্যু হৈছে থিতাতে নিহত ফটাশিলৰ নিহাদাক 22 বছৰীয়া নিহাদাকৰ মৃত্যু হ'বলগীয়া হৈছে করুণ ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাৰ সময়ত আছিল দুগৰাকী যুৱকো আৰু তেওঁলোকো আঘাতপ্ৰাপ্ত হৈছে কিন্তু বৰ্তমান সময়ত ফটাশিলৰ নিহাদাকৰ মৃত্যু হৈছে চালকক আটক কৰা হৈছে উবেৰ বাহনৰ চালকক আটক কৰা হৈছে যদিও এগৰাকী যুৱতীৰ মৃত্যু হ'বলগীয়া হৈছে করুণ ঘটনা মহানগৰীত চাঞ্চল্যৰ সৃষ্টি হৈছে পান বজাৰৰ গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ সমীপতে ঘটনা সংঘটিত হৈছে আৰু ঘটনাক লৈ হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে পৰিয়ালত কান্দোনৰ ৰুল নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে তদন্ত অব্যাহত ৰাখিছে কিন্তু যুৱতীগৰাকীৰ মৃত্যু হৈছে গুৱাহাটী মহানগৰীৰ ৰাজপথত তেজৰ চেকুৰা দেখিবলৈ পোৱা গৈছে এইগৰাকী হৈছে 22 বছৰীয়া নিহাদাক নিশা তেওঁ ওলাই গৈছিল আৰু ঘৰ ঘূৰি নাপালেহি ৰাজপথৰে সংঘটিত হল করুণ ঘটনা মৃত্যু সাবতিলৈ ওলাই 22 বছৰীয়া নিহাদাকে বৰ্তমান পৰিয়ালত কান্দোনৰ ৰুল সকলোৱে কান্দিছে পৰিয়ালৰ সকলোৱে কান্দিছে মহানগৰীত চাঞ্চল্যকৰ সৃষ্টি হৈছে সকলোৰে মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে নিশাৰ মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা উবেৰ বাহনে ডিভাইডাৰত খুন্দিওৱাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে যাৰ ফলত এগৰাকী যুৱতীৰ মৃত্যু হৈছে যুৱতীগৰাকীৰ ঘৰ ফটাশিলত বুলি জানিব পৰা গৈছে ফটাশিলৰ নিহাদাক 22 বছৰীয়া যুৱতীগৰাকীৰ মৃত্যু অকাল মৃত্যু কলিতে মৰহি গ'ল এপাহ ফুল বৰ্তমান 22 বছৰীয়া এই যুৱতীগৰাকীৰ সপোন আছিল বহুত কিবা কিবি কৰাৰ কিন্তু বৰ্তমান সকলো সপোন মৰহি গ'ল কিয়নো পথ দুৰ্ঘটনাত নিজৰ প্ৰাণ হেৰুৱালে 22 বছৰীয়া নিহাদাকে যুৱতীগৰাকীৰ ঘৰ ফটাশিল আমবাৰীত বুলি জানিব পৰা গৈছে নিহাৰ ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী আছিল আৰু বৰ্তমান সময়ত তেওঁৰ মৃত্যু হৈছে করুণ ঘটনা সকলোকে কন্দুৱাইছে বিশেষকৈ পৰিয়ালৰ লোকক কন্দুৱাইছে অকাল মৃত্যু বুলি ক'ব লাগিব নিশা তেওঁ ওলাই গৈছিল বিশেষ কামত কৰ্মসূত্ৰে ওলাই গৈছিল কিন্তু ঘৰ ঘূৰি আহি নাপালেহি অকাল মৃত্যু হৈছে পৰিয়ালে কান্দিছে প্ৰতিগৰাকী লোকে কান্দিছে কিন্তু মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা মহানগৰীত নিশা দেখিবলৈ পোৱা গ'ল তেজৰ চেকুৰা চাৰিওফালে কেৱল তেজ দেখিবলৈ পোৱা গ'ল আমি দৃষ্টাংশ দেখুৱাব নোৱাৰোঁ দুৰ্ঘটনাৰ সময়ৰ কিছু বাধ্যবাধকতাৰ কাৰণে কিন্তু বৰ্তমান সময়ত এইগৰাকী যুৱতীৰ মৃত্যু হৈছে কল্পনা কৰক কিমান ভয়ংকৰ পথ দুৰ্ঘটনা হ'ব লাগিব ডিভাইডাৰত খুন্দা মৰাৰ ফলত যুৱতীগৰাকীৰ মৃত্যু হয় আৰু ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে পৰিয়ালত কান্দোনৰ ৰুল সকলোৱে কান্দিছে আৰু বৰ্তমান এনেকৈ সকলোৱে কন্দা পৰিলক্ষিত হৈছে বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে মহানগৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে যাৰ ফলত 22 বছৰীয়া নিহাদাকৰ মৃত্যু হৈছে 22 বছৰীয়া নিহাদাকে মৃত্যু সাবতি ল'বলগীয়া হৈছে ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান সময়ত এইগৰাকী যুৱতীৰ যি স্থিৰ চিত্ৰ দেখুৱাই আছো এইগৰাকী যুৱতীৰ মৃত্যু হৈছে যাৰ ফলত পৰিয়ালত কান্দোনৰ ৰুল উঠিছে আৰু অকাল মৃত্যু সাবতি ল'লে নিশা ঘৰ গৈ নাপালেগৈ ৰাজপথতে তেওঁৰ মৃত্যু হ'ল আৰু নিশা মহানগৰীৰ ৰাজপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু যাৰ ফলত নিশাৰ মহানগৰীৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল তেজৰ চেকুৰা ডিভাইডাৰত খুন্দা মৰাৰ ফলত নিজৰ প্ৰাণ হেৰুৱাই অকাল মৃত্যু বুলি ক'ব লাগিব কোনেও কল্পনা নকৰে এই মৃত্যু এই কম বয়সতে ইমান কম বয়সতে মাত্ৰ 22 বছৰ হৈছে 22 বছৰ বয়সতে নিজৰ জীৱন হেৰুৱালে তাকো এটা পথ দুৰ্ঘটনাত অকাল মৃত্যু এই মৃত্যু সহজ নহয় পৰিয়ালৰ লোকে এই মৃত্যু সহজ বুলি বান্ধি ল'ব পৰা নাই সকলোৱে কান্দিছে দুখ অনুভৱ কৰিছে কিয়নো টিউচন কৰি ঘৰ চলাই আছিল এইগৰাকী যুৱতী আৰু নিজৰ সপোন বহুত আছিল সেই সপোনবোৰ পূৰোৱাৰ কাৰণে চেষ্টা কৰি আছিল কিন্তু মৃত্যু কেতিয়া কেনেকৈ কাৰ হয় কোনেও নাজানে গতিকে এটা পথ দুৰ্ঘটনাত 22 বছৰীয়া নিহাদাকৰ মৃত্যু হয় আৰু বৰ্তমান পৰিয়ালৰ লোকে কান্দিছে
আত্মীয়ই কান্দিছে, বন্ধুবৰ্গই কান্দিছে, সকলোৱে কান্দিছে আৰু এইগৰাকী নিহা দাসৰ মৃত্যুত বৰ্তমান সময়ত ফটাশীল আমবাৰীত শোকাকুল পৰিৱেশ। আমাৰ ওচৰত প্ৰশাসনৰ মন্তব্য আছে, মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। ছোৱালীৰ গাৰ্জেন আহি পাইছে, মাক আৰু দেউতাক আহি পাইছে। এক্সিডেণ্টটো আমি যিটো আহি পাইছোঁ মানে পাণবজাৰ দিশৰ পৰা যিখন চাৰিচকীয়া বাহন আৰু পিছত এই ছোৱালীজনী বহি আছিলে। তো গাড়ীখন হয়তো ছিগনেলৰ কাৰণে না কি হ'ল, তেওঁলোকে মানে তাতে ৰ'ব লগা হোৱাত হয়তো ৰাইট ছাইডে ডিভাইডাৰত মানে ড্ৰাইভাৰৰ যিটো ছাইড থাকে এইটো লগাই দিলে। কিন্তু মানে ড্ৰাইভাৰৰ যিটো ছাইড ইয়াত লাগিছে, ছোৱালীজনী পিছত বহি আছে। কিন্তু এতিয়া ঘটনাটো কেনেকৈ কি হ'ল এইটো তদন্ত কালতহে। কেইজন আছিলে তাত? মানে আমিতো এজন পাইছোঁৱে লগত, তেওঁক থানাত লৈ যোৱা হৈছে। আৰু এজন তাতে ওচৰৰ মানুহে কৈছে, যিখিনি মানুহ তাতে স্পটত পাইছোঁ আমি, এজন পলাই যাওঁ বুলি কৈছে। মানে ছোৱালীৰ গাৰ্জেন আহি পাইছে, মাক আৰু দেউতাক আহি পাইছে। এক্সিডেণ্টটো আমি যিটো আহি পাইছোঁ মানে পাণবজাৰ দিশৰ পৰা যিখন চাৰিচকীয়া বাহন আৰু পিছত এই ছোৱালীজনী বহি আছিলে। তো গাড়ীখন হয়তো ছিগনেলৰ কাৰণে না কি হ'ল, তেওঁলোকে মানে তাতে ৰ'ব লগা হোৱাত হয়তো ৰাইট ছাইডে ডিভাইডাৰত মানে ড্ৰাইভাৰৰ যিটো ছাইড থাকে এইটো লগাই দিলে। কিন্তু মানে ড্ৰাইভাৰৰ যিটো ছাইড ইয়াত লাগিছে, ছোৱালীজনী পিছত বহি আছে। কিন্তু এতিয়া ঘটনাটো কেনেকৈ কি হ'ল এইটো তদন্ত কালতহে। কেইজন আছিলে তাত? মানে আমিতো এজন পাইছোঁৱে লগত, তেওঁক থানাত লৈ যোৱা হৈছে। আৰু এজন তাতে ওচৰৰ মানুহে কৈছে, যিখিনি মানুহ তাতে স্পটত পাইছোঁ আমি, এজন পলাই যাওঁ বুলি কৈছে। মানে ছোৱালীৰ গাৰ্জেন আহি পাইছে, মাক আৰু দেউতাক আহি পাইছে। এক্সিডেণ্টটো আমি যিটো আহি পাইছোঁ মানে পাণবজাৰ দিশৰ পৰা যিখন চাৰিচকীয়া বাহন আৰু পিছত এই ছোৱালীজনী বহি আছিলে। তো গাড়ীখন হয়তো ছিগনেলৰ কাৰণে না কি হ'ল, তেওঁলোকে মানে তাতে ৰ'ব লগা হোৱাত হয়তো ৰাইট ছাইডে ডিভাইডাৰত মানে ড্ৰাইভাৰৰ যিটো ছাইড থাকে এইটো লগাই দিলে। কিন্তু মানে ড্ৰাইভাৰৰ যিটো ছাইড ইয়াত লাগিছে, ছোৱালীজনী পিছত বহি আছে। কিন্তু এতিয়া ঘটনাটো কেনেকৈ কি হ'ল এইটো তদন্ত কালতহে। কেইজন আছিলে তাত? মানে আমিতো এজন পাইছোঁৱে লগত, তেওঁক থানাত লৈ যোৱা হৈছে। আৰু এজন তাতে ওচৰৰ মানুহে কৈছে, যিখিনি মানুহ তাতে স্পটত পাইছোঁ আমি, এজন পলাই যাওঁ বুলি কৈছে। মানে ছোৱালীৰ গাৰ্জেন আহি পাইছে, মাক আৰু দেউতাক আহি পাইছে। এক্সিডেণ্টটো আমি যিটো আহি পাইছোঁ মানে পাণবজাৰ দিশৰ পৰা যিখন চাৰিচকীয়া বাহন আৰু পিছত এই ছোৱালীজনী বহি আছিলে। তো গাড়ীখন হয়তো ছিগনেলৰ কাৰণে না কি হ'ল, তেওঁলোকে মানে তাতে ৰ'ব লগা হোৱাত হয়তো ৰাইট ছাইডে ডিভাইডাৰত মানে ড্ৰাইভাৰৰ যিটো ছাইড থাকে এইটো লগাই দিলে। কিন্তু মানে ড্ৰাইভাৰৰ যিটো ছাইড ইয়াত লাগিছে, ছোৱালীজনী পিছত বহি আছে। কিন্তু এতিয়া ঘটনাটো কেনেকৈ কি হ'ল এইটো তদন্ত কালতহে। কেইজন আছিলে তাত? মানে আমিতো এজন পাইছোঁৱে লগত, তেওঁক থানাত লৈ যোৱা হৈছে। আৰু এজন তাতে ওচৰৰ মানুহে কৈছে, যিখিনি মানুহ তাতে স্পটত পাইছোঁ আমি, এজন পলাই যাওঁ বুলি কৈছে। মানে ছোৱালীৰ গাৰ্জেন আহি পাইছে, মাক আৰু দেউতাক আহি পাইছে। এক্সিডেণ্টটো আমি যিটো আহি পাইছোঁ মানে পাণবজাৰ দিশৰ পৰা যিখন চাৰিচকীয়া বাহন আৰু পিছত এই ছোৱালীজনী বহি আছিলে। তো গাড়ীখন হয়তো ছিগনেলৰ কাৰণে না কি হ'ল, তেওঁলোকে মানে তাতে ৰ'ব লগা হোৱাত হয়তো ৰাইট ছাইডে ডিভাইডাৰত মানে ড্ৰাইভাৰৰ যিটো ছাইড থাকে এইটো লগাই দিলে। কিন্তু মানে ড্ৰাইভাৰৰ যিটো ছাইড ইয়াত লাগিছে, ছোৱালীজনী পিছত বহি আছে। কিন্তু এতিয়া ঘটনাটো কেনেকৈ কি হ'ল এইটো তদন্ত কালতহে। কেইজন আছিলে তাত? মানে আমিতো এজন পাইছোঁৱে লগত, তেওঁক থানাত লৈ যোৱা হৈছে। আৰু এজন তাতে ওচৰৰ মানুহে কৈছে, যিখিনি মানুহ তাতে স্পটত পাইছোঁ আমি, এজন পলাই যাওঁ বুলি কৈছে। মানে